এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু এতিয়া দুপৰীয়া 11:30 বাজিছে আৰু এইটো এতিয়া ভাত বনোৱা টাইম। আৰু মোৰ মায়েনো আজি দুপৰীয়া সাঁজটো কিহে ৰান্ধে তাকে মই আপোনালোকক অকণমান দেখাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় শেষত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেতিয়াহ'লে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমাৰ মায়ে মাছটো ফ্ৰাই কৰি আছে বাহিৰত, মানে আমাৰ মানে প্ৰায়ভাগ মানে দিনত আমাৰ ভাতটো জুইতে বনোৱা হয়। দেখিছে এতিয়া মাছটো ফ্ৰাই কৰি হৈ গ'ল। আৰু এতিয়া মায়ে টেঙেচি শাক বইল কৰিছে আৰু টেঙেচি শাকে সৰু মাছে জোল হ'ব। সেয়া দেখা একদম উতলি আছে টেঙেচি শাকটো বইল কৰি হৈ গ'ল। হোৱাৰ পিছত মায়ে টেঙেচি শাকটো চেপি তাৰ ৰসটো দি দিছে আৰু এতিয়া লগতে মাছ কেইজনীও দি দিছে, ফ্ৰাই কৰা মাছকেইজনী। আৰু মাছটো হৈছে কলীয়াজা মাছ আৰু ভাঙন। খোৱা টাইমটো হৈ গৈছে। মই আপোনালোকক দেখাই দিছোঁ ভাত, মাছ ফ্ৰাই, ফ্ৰেঞ্চবিন, সৰু আলুগুটি ভাজি আৰু টেঙেচি শাকে মাছে জোল আৰু মানে মাছৰ জোলটো বইল হৈছে। হাই ফ্ৰেণ্ডছ, এতিয়া মই ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া পিছবেলা টাইম হৈছে। আৰু এতিয়া মই ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো যদি চাই ভাল পায় আকৌ এবাৰ কৈছোঁ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই। নেক্সট মই আকৌ নতুন ভিডিঅ' লৈ আনিম, আপোনালোকে আকৌ চাই থাকিব।